আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। এয়া মোৰ মিষ্টাৰে বনাইছে ইলিচ মাছ দি কচু, তাৰমানে সৰু সৰু কচু। তেওঁ বহুত টেষ্টি খানা বনাব পাৰে আৰু মোক হেল্প কৰে, মোৰ বেমাৰ থাকে যে। এয়া ইলিচ মাছ দি বনাইছে কচু, আগতে সিদ্ধ কৰি লৈছে, লৈ পিনি ধুনীয়াকৈ আৰু জোলটো বনাইছে, মাছ ভাজি লৈছে, মছলা পাতি ধুনীয়াকৈ দিছে। জ্বলা মই কমকৈ দিব কৈছোঁ, মই মানে জ্বলা খাব নোৱাৰোঁ, এটা জলকীয়া দিব কৈছোঁ। আৰু এইটো পুতল ভাজি কৰিছে। মোৰ দুপৰীয়া মানে ৰন্ধা বঢ়া আধা আধি শেষ আৰু বাকী মোৰ সৰু ছোৱালীজনী আহিছে, চুলতানা। তাই আকৌ মানে এইবিলাক মাছ তাছ নাখায়, মাৰোৱাৰী মানুহৰ নিচিনা। তাই মানে পনীৰ খাব। অলপ পিছত পনীৰ আৰু ভাতটো বনাম আৰু হৈ যাব। বুজি পাইছে? ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমাৰ হাদিছত আছে, আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ মানে বিবিসকলক, মানে তেওঁৰ ঘৈণীয়েকসকলক এনেকৈ হেল্প কৰিছে। ধৰক বিবি আয়েশাই যদি ভাত বনাইছে, নবীজি তৰকাৰী বনাইছে, এনেকৈ মানে আমি মুছলিম মানুহৰ পুৰুষসকলে স্ত্ৰীক হেল্প কৰিব লাগে, স্ত্ৰীয়ে পুৰুষক হেল্প কৰিব লাগে। এনেকুৱা দুজনৰ বন্ধু আৰু স্ত্ৰী স্বামীৰ পোছাক, স্বামী স্ত্ৰীৰ পোছাক বুলি কোৰাণ চৰিফত লিখা আছে। বুজি পাইছে?